হেল্ল' ফ্ৰেণ্ডছ, আমি ৰিচেণ্ট গুৱাহাটী হাইকোৰ্টৰ এটা জাজমেণ্টৰ সমালোচনা আমি প্ৰায়বোৰ নিউজ পেপাৰত পাইছোঁ। তাত লিখিছে যে শাখা সেন্দুৰ নিপিন্ধিলে হাজবেণ্ডে ৱাইফক ডিভ'ৰ্চ দিব পাৰে। তাকে লৈ এটা বহুত বিতৰ্ক সৃষ্টি হৈছে আৰু নিউজ চেনেলবিলাকত বা বাতৰি কাকতসমূহত যি নিউজ প্ৰচাৰ হৈছে ইয়াৰ ভিত্তিত মই এই ভিডিঅ'টো বনাইছোঁ। সেই জাজমেণ্টটোত কি আছিল, কিহৰ কাৰণে এনেকুৱা এটা যুক্তি দিব লগা হ'ল, আমি সকলোখিনি আলোচনা কৰিম এই ভিডিঅ'টোত। দ্য হিন্দুৰ নিচিনা এখন আগশাৰীৰ বাতৰি কাকতত প্ৰচাৰ হৈছে যে ৱমেন ষ্টেটমেণ্ট অন সিন্দুৰ উইন্স কেছ ফৰ হাজবেণ্ড। আছাম মেন গ্ৰাণ্টেড ডিভ'ৰ্চ বাই কোৰ্ট এজ ৱাইফ ৰিফিউজেছ টু ৱেৰ শাখা এণ্ড সিন্দুৰ। গতিকে এনেকুৱা ধৰণৰ যদি নিউজ আগশাৰীৰ বাতৰি কাকতবিলাকত ছপোৱা যায় তেতিয়াহ'লে সমগ্ৰ ভাৰতবৰ্ষৰ মানুহে এনেকুৱা ধৰণৰ বাতৰি কাকতক বিশ্বাস কৰে। কিন্তু আমি সেই জাজমেণ্টটোত কি আছিল, কিহৰ কাৰণে এনেকুৱা যুক্তি দিলে তাক বিচাৰ কৰাৰ খুবেই প্ৰয়োজন হৈছে। কাৰণ আমি শুনি আহিছোঁ যে এইটো এটা গ্ৰাউণ্ড হ'ব নোৱাৰে, ডিভ'ৰ্চৰ কাৰণে এইটো এটা গ্ৰাউণ্ড নহয়। এতিয়ালৈকে আমি এনেকুৱা ধৰণৰ কোনো কথা শুনা নাই। কোৰ্টে যেতিয়া এটা কেছৰ জাজমেণ্ট দিয়ে তেতিয়া সকলো ধৰণৰ ফেক্টছ আৰু চাৰ্কামষ্টেঞ্চৰ ওপৰত ডিপেণ্ড কৰিয়ে সেই জাজমেণ্টটো দিয়ে। সকলোবোৰ কথা চালি জাৰি চাইহে কোৰ্টে এটা নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হয়। সকলোৰে মনত নিশ্চয় এটা প্ৰশ্ন উঠিছে যে শাখা সেন্দুৰ পিন্ধিবলৈ অমান্তি হ'লে বা ৰিফিউজ কৰিলে হাজবেণ্ডে সেই গ্ৰাউণ্ডত, অকল সেইটো গ্ৰাউণ্ডতে ৱাইফক ডিভ'ৰ্চ দিব পাৰে নেকি? সকলোৰে মনত নিশ্চয় এইটো প্ৰশ্ন উত্থাপন হৈছে। কিন্তু আমি বহু হিন্দু ফেমিলি দেখিছোঁ যে ৱাইফে শাখা সেন্দুৰ নিপিন্ধে। এইটো কোনো বাধ্যতামূলক নহয়। বহু হিন্দু ফেমিলিত নাৰীগৰাকীয়ে শাখা সেন্দুৰ নিপিন্ধা কৰিয়ে এটা সুখৰ জীৱন কটাই আছে। এনেকুৱা বহুত উদাহৰণ আমি পাইছোঁ। গতিকে তেনে ক্ষেত্ৰত কোনো ফেক্ট বা চাৰ্কামষ্টেঞ্চেছ নোহোৱাকৈ হাজবেণ্ডে তৎক্ষণাতে সেই তিৰোতাগৰাকীক বা ৱাইফক ডিভ'ৰ্চ পিটিশ্যন দিব নোৱাৰে। নিশ্চয় কিবা দুয়োৰ মাজত কিবা কাজিয়া পেচাল থাকিব লাগিব বা এনেকুৱা তৰ্ক বিতৰ্ক হ'ব লাগিব যাৰ যুক্তিত ডিভ'ৰ্চ পিটিশ্যন দিব পাৰে। এই যে অনাৰেবল গুৱাহাটী হাইকোৰ্টে জাজমেণ্টটো দিলে তাৰ মূল কথালৈ আহোঁ। ভাস্কৰ দাস আৰু ৰেণু দাসৰ বিয়া হৈছিলে 2012 চনত। কিন্তু কেইমাহমান পিছৰ পৰাই স্বামী স্ত্ৰীৰ মাজত তৰ্ক বিতৰ্ক হৈছিলে। পত্নীয়ে স্বামীৰ পৰিয়ালবৰ্গৰ সৈতে থাকিবলৈ অমান্তি হৈছিলে আৰু স্বামীৰ সৈতে বেলেগে থকাৰ কাৰণে বেছি জোৰ দি আছিলে। কিন্তু স্বামীৰ যিহেতু আৰ্থিক অৱস্থা বৰ বেছি ভাল নাছিলে, গতিকে স্বামীয়ে সেই কথাটো মানি ল'ব পৰা নাছিলে আৰু তাৰ পিছৰ পৰাই স্বামী স্ত্ৰীয়ে বেলেগ বেলেগকৈ থাকিবলৈ লয়। 2014 চনত স্বামী ভাস্কৰ দাসে ডিব্ৰুগড়ৰ ডিষ্ট্ৰিক্ট জাজৰ ওচৰত এখন ডিভ'ৰ্চ এপ্লিকেশ্যন ফাইল কৰে। কিন্তু তাত সেই এপ্লিকেশ্যনখন ডিছমিছ হয় আৰু তাৰ পিছত ভাস্কৰ দাসে অনাৰেবল গুৱাহাটী হাইকোৰ্টত এপিল কৰে। গুৱাহাটী হাইকোৰ্টত উত্থাপন হোৱা দুটা মেইন কুৱেশ্যন আছিলে whether the wife subjected her husband to cruelty and deserted him আৰু নেক্সট কুৱেশ্যন আছিলে whether the petitioner is entitled to a decree or divorce। আৰু যেতিয়া প্ৰথম কুৱেশ্যনটো ইণ্টাৰপ্ৰেট কৰিছিলে কোৰ্টে তেতিয়া পাইছিলে যে পত্নী ৰেণু দাসে অলৰেডি ছেকশ্যন 498A IPCৰ আণ্ডাৰত হাজবেণ্ড আৰু হাজবেণ্ডৰ ফেমিলিৰ ওপৰত ক্ৰিমিনেল কেছ অলৰেডি দি থৈছিলে। ভাস্কৰ দাস আৰু ভাস্কৰ দাসৰ ফেমিলি মেম্বাৰ্ছে ৰেণু দাসৰ ওপৰত শাৰীৰিক মানসিক অত্যাচাৰ চলোৱা বুলি কিছুমান মিছা অভিযোগ দিছিলে, যিটো কোৰ্টে পিছত ডিছমিছ কৰিছে। সুপ্ৰিম কোৰ্টে অলৰেডি এনেকুৱা ধৰণৰ এটা ডিচিশ্যন দি থৈছে যে ঘৈণীয়েকে যদি মিছা অভিযোগ আনি পেলাই কিবা ক্ৰিমিনেল কেছ হাজবেণ্ডৰ ওপৰত দিয়ে আৰু সেই অভিযোগ পিছত কোৰ্টে ডিছমিছ কৰে য'ত কোনো গ্ৰাউণ্ড নাথাকে, তেতিয়াহ'লে এইটো এটা ক্ৰুৱেল্টি বুলি ধৰা হ'ব বাই দ্য ৱাইফ টুৱাৰ্ডছ হাৰ হাজবেণ্ড। আৰু হিন্দু মেৰেজ এক্ট 1955 মতে ক্ৰুৱেল্টি ইজ এ গ্ৰাউণ্ড অফ ডিভ'ৰ্চ।
যদিও অনাৰেবল গুৱাহাটী হাইকোৰ্টে বহুত চেষ্টা কৰিছিলে যে এই বিবাহৰ বান্ধনটোক কণ্টিনিউ কৰিবৰ কাৰণে, কিন্তু যিহেতু 2013 চনৰ পৰাই তেখেতসকলে বেলেগ বেলেগকৈ থাকিবলৈ লৈছিলে, গতিকে আৰু দুয়োজনৰ মাজত কোনো এনেকুৱা পজিটিভ ৰেছপন্স পোৱা নাছিলে, গতিকে এই বিবাহক ৰখাৰ কোনো অৰ্থ নাই। আৰু এই যুক্তিতে অনাৰেবল গুৱাহাটী হাইকোৰ্টে ভাস্কৰ দাসৰ পক্ষত ছাপৰ্টত জাজমেণ্ট দিছিলে। 2020 চনৰ 19 জুনত এই জাজমেণ্ট দিয়া হৈছিলে এণ্ড ইট ৱাজ গিভেন বাই ডিভিজন বেঞ্চ অফ গুৱাহাটী হাইকোৰ্ট কম্প্ৰাইজিং চিফ জাষ্টিছ অজয় লাম্বা এণ্ড সৌমিত্ৰ শইকীয়া। সকলোবোৰ ফেক্টছ আৰু চাৰ্কামষ্টেঞ্চেছ ভালকৈ চালি জাৰি চাই পেলাইহে গুৱাহাটী হাইকোৰ্টে ভাস্কৰ দাসৰ ফেভাৰত জাজমেণ্টটো পাছ কৰিলে। আৰু এই জাজমেণ্টৰ পেৰেগ্ৰাফ 15ত যুক্তি হিচাপে কিছুমান কথা কোৰ্টে দাঙি ধৰিছে যে যিহেতু হিন্দু মেৰেজৰ আণ্ডাৰত এই বিবাহখন হৈছিলে, য'ত কিছুমান ৰিচুৱেলছ আৰু কাষ্টমছ ফ'ল' কৰা হয়, আৰু নাৰী এগৰাকীয়ে যেতিয়া বিবাহত বহে তেতিয়া শাখা সেন্দুৰ পিন্ধোৱা হয়। যিহেতু ৰেছপণ্ডেণ্ট ৰেণু দাসে ক্ৰছ এক্সামিনেশ্যনত কোৰ্টৰ সন্মুখত কৈছে যে এপিলেণ্ট ভাস্কৰ দাসক স্বামী হিচাপে নামানে কাৰণে তেখেতে শাখা সেন্দুৰ পিন্ধে। ইয়াৰ ওপৰতে ভিত্তি কৰি কোৰ্টে যুক্তি দিয়ে যে ৰেছপণ্ডেণ্ট ৰেণু দাসে এই বিবাহক মানি নলয়। যিহেতু কোৰ্টে এই পাৰ্টিকুলাৰ কেছটোৰ কাৰণে সকলোবোৰ ফেক্ট আৰু চাৰ্কামষ্টেঞ্চেছৰ ওপৰত ভিত্তি কৰি এই জাজমেণ্ট পাছ কৰিছিলে, গতিকে ইয়াক জেনেৰেলাইজ কৰিলে ভুল হ'ব। গতিকে ৰিলেভেণ্ট ফেক্ট আৰু চাৰ্কামষ্টেঞ্চেছবিলাক কনচিডাৰ নকৰাকৈ আমি যদি অকল শাখা সেন্দুৰ নিপিন্ধাৰ কাৰণেই আমি ইয়াক গ্ৰাউণ্ড হিচাপে ল'ব নোৱাৰোঁ, ডিভ'ৰ্চৰ এটা গ্ৰাউণ্ড হিচাপে আমি ল'ব নোৱাৰোঁ। এই ক্ষেত্ৰত মই জাৰ্নেলিষ্টসকলক এটা ৰিকুৱেষ্ট কৰোঁ যে যেতিয়া এনেকুৱা ধৰণৰ জাজমেণ্টবিলাকৰ বিষয়ে লিখে বা পাব্লিছ কৰে, তেতিয়াহ'লে সম্পূৰ্ণ জাজমেণ্টটো জানাৰ খুবেই প্ৰয়োজন, কাৰণ জুডিচিয়াৰীৰ ওপৰত মানুহৰ যিটো বিশ্বাস আছে, এই বিশ্বাস হেৰুৱাব। মই ভাবোঁ এই বাতৰিটো এনেকুৱা ধৰণে প্ৰচাৰ হ'ব লাগিছিলে যে বিনা কাৰণত ঘৰুৱা নিৰ্যাতনৰ গোচৰ দি যদি স্বামী আৰু পৰিয়ালক হাৰাশাস্তি কৰে, তেতিয়াহ'লে এইটো এটা ক্ৰুৱেল্টি হয়, আৰু ইয়াক গ্ৰাউণ্ড হিচাপে লৈ পেলাই হাজবেণ্ডে ডিভ'ৰ্চ এপ্লিকেশ্যন ফাইল কৰিব পাৰে। শাখা সেন্দুৰ নিপিন্ধিলে হাজবেণ্ডে যে ৱাইফক ডিভ'ৰ্চ দিব পাৰে, সেয়া এটা মিছ ইণ্টাৰপ্ৰিটেশ্যন আছিলে। নিশ্চয় সকলোৱে বুজি পাইছে। ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব যাতে আনৰো এই ভুল ভাঙে। ধন্যবাদ।